চালো চিনেমাখন বহুতে ভাল লাগিছে জুবিনদাৰ শেষ চিনেমা বহুত দুখো লাগিছে বাৰু এটো মানে যিখিনি চিনেমাখনত হৈছে সেইখিনি ৰিয়েল লাইফত মানে হেয়া হৈছে আৰু একেখিনিয়ে হৈছে বহুতে ভাল লাগিল চাই আবেগিক হোৱা যায় মানুহজনক হেৰুৱাবলগীয়া হোৱা কাৰণে আমিও আবেগিক হৈছোঁ সঁচাকৈ জুবিন আমাৰ মাজত জীয়াই থাকক আৰু আমি এনেকুৱা আৰু এজন জুবিন এই জনমত পাম বুলি আমি নাভাবোঁ তথাপি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ জুবিন সদায় মহান জুবিন অসমীয়াৰ কাৰণে এক গৌৰৱ আৰু জুবিন গাৰ্গ আমাৰ মাজত নাথাকিলেও আমি সদায় জুবিনক থকা বুলি আমি অসমীয়া সমাজে বা আমি সদায় কেতিয়াও জুবিনক আমি নাই জুবিন গাৰ্গ নাই বুলি আমি ভাবিব নোৱাৰোঁ আৰু চিনেমাখনত যথেষ্ট সকলোৱে আবেগিক হৈছোঁ এনেকুৱা এটা আবেগিক মুহূৰ্ত ভাল লাগিছে চাই চিনেমাখন অসমীয়া চিনেমা খুব সুন্দৰ ৰূপত সজাইছে আৰু জুবিন গাৰ্গ নথকাৰ কাৰণে বেছি দুখ লাগিছে আচলতে অসমৰ ইতিহাসত নতুন ঘটনা এটা নতুন সংযোজন আহক সকলোৱে এই চিনেমাখন চাওক আৰু তেওঁৰ আত্মাৰ তেতিয়াই শান্তি পাব এই চিনেমাখন চালে নিশ্চয় জুবিনৰ আচল যিটো ব্যক্তিত্ব জুবিন গাৰ্গৰ সেই ব্যক্তিত্ব ইয়াত ওলাইছে দুদিনৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু এদিন আমাৰ যদি সমষ্টিৰ আমাৰ কাৰ্যকৰ্তাই চাই আমি সেইখিনিও ঠিক কৰিছোঁ খালি সময়টো আমাৰ মণ্ডল সভাপতিকেইজনে আমি মৰঞ্জনৰ পৰা আহিছোঁ যেতিয়া ৰঙিয়া হলত খুলি দিছিলে আৰু টিকট বুকিং তেতিয়াই আমি টিকট বুকিং কৰিছোঁ আমি গোটেই ফেমিলি আহিছোঁ 10 জন আহিছোঁ ভালো লাগিছে বেয়াও লাগিছে মিক্সড ফিলিং বুলি ক'ব পাৰি আৰু মানুহজন নাই সেইটো এটা দুখ আছে নোহোৱাৰ পিছতো তেওঁ আমাক এনেকুৱা এটা সম্পদ এটা দি থৈ গৈছে সেয়ে মিক্সড ফিলিং আৰু আমি এতিয়া এইটো চামহে এতিয়ালৈ চোৱা নাই চাব আহিছোঁহে চিনেমাখনটো খুবেই ভাল লাগিছে আৰু লাষ্টৰ ফালে খুব বেছি আবেগিক হৈ যোৱা গৈছে গতিকে সকলোকে মই আগ্ৰহ কৰোঁ যে সকলোৱে আহি চিনেমাখন চাওক তেখেতৰ এটা খুব মানে ইচ্ছা বুলি ক'ব লাগিব খুব ইচ্ছা আছিল অসমীয়া চিনেমাৰ প্ৰতি নিজে চিনেমা কৰা আৰু মানুহক এটা নতুনত্ব দিয়া গতিকে সকলোকে আগ্ৰহ কৰিছোঁ সকলোৱে চিনেমাখন চাওক আৰু চালে এনেকুৱা লাগিব যেন সঁচাকৈ যেনেকৈ সকলোৱে কৈছে তেখেতজনৰ লগতে আছে আমাৰ বা এতিয়াও যে আছে বা চবেই যে চাইছে সেই বস্তুটো তেওঁ উপভোগ কৰিছে যে ৰাতিপুৱা 5:30টাৰ পৰা ৰাতিলৈকে 13-14টা শ্ব' যিটো তেখেতে বিচাৰিছিলে আৰু সেই উপভোগটো তেখেতে হয়তো ফিল কৰি আছে আৰু আমি সকলোৱে তেখেতক সেইটো